এই মুহূৰ্তত মই লখিমপুৰলৈ যাব বিচাৰিছোঁ। লখিমপুৰত আমাৰ লখিমপুৰৰ জিলা ব্যুৰৰ নীলপৱন সভাপণ্ডিত আছে। পোনপটীয়াকৈ নীলপৱনৰ সৈতে সংযোগ স্থাপন কৰিছোঁ। নীলপৱন সভাপণ্ডিত, এই মুহূৰ্তত মই আপোনাৰ কাষলৈ আহিছোঁ। লখিমপুৰত কেনেধৰণে তালাচী অভিযান চলিছে এই সন্দৰ্ভত মই আপোনাৰ জৰিয়তে সবিশেষ জানিব বিচাৰিছোঁ। নীলপৱন, সন্মুখত গণৰাজ্য দিৱস আৰু কুটাঘাটৰ যি লক্ষ্য, সেই লক্ষ্যক প্ৰতিহত কৰিবৰ বাবে লখিমপুৰ আৰক্ষী ইতিমধ্যে লাগি পৰিছে। আৰু যি খবৰ আছে যে অসম আৰক্ষীলৈ যি খবৰ আছে যে গণৰাজ্য দিৱসত কুটাঘাটৰ লক্ষ্যৰে অসমত আলফাৰ কেডাৰ ইতিমধ্যে প্ৰৱেশ কৰিছে বুলি খবৰ আছে। আৰু তাৰ বাবেই লখিমপুৰৰ বিভিন্ন প্ৰান্তত এনেদৰেই দৈনিক তালাচী চলিছে। আৰু এই তালাচীৰ সময়ত লখিমপুৰ নগৰলৈ সোমাব পৰা বা প্ৰৱেশ পথত সোমাব পৰা সকলো প্ৰতিখন গাড়ীতে এনেদৰেই তালাচীৰ অভিযান চলোৱা হৈছে। আৰু মই বৰ্তমান বৰমূৰীয়া তিনিআলিত উপস্থিত আছোঁ। আৰু বৰমূৰীয়া তিনিআলিত লখিমপুৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলেই ইয়াত এনেদৰেই তেওঁলোকে প্ৰতিখন গাড়ীৰ তালাচী কৰিছে, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা যাতে লখিমপুৰ জিলাখনত ২৬ জানুৱাৰীৰ দিনটোত সংঘটিত হ'ব নোৱাৰে, তাৰ বাবে তালাচী চলোৱা হৈছে। আৰু এক কথাত ক'বলৈ গ'লে অসম আৰক্ষীৰ ফালৰ পৰাও সতৰ্ক কৰি দিয়া হৈছে যে প্ৰতিখন জিলাৰ আৰক্ষীক সতৰ্ক কৰি দিয়া হৈছে যে তেওঁলোক এলাৰ্ট থাকিবলৈ কোৱা হৈছে। আৰু প্ৰতিখন গাড়ীত এনেদৰেই তালাচী অভিযান চলোৱা হৈছে, যাতে ইয়াত কোনো ধৰণৰ আপত্তিজনক সামগ্ৰী ইয়াত থাকিব নোৱাৰে, তাৰ বাবে এনেদৰেই তালাচী অভিযান চলোৱা হৈছে। আৰু মই কৈছোঁ যে প্ৰতিখন জিলাৰ প্ৰতিখন আৰক্ষী থানাকো সতৰ্ক কৰি দিয়া হৈছে, তেওঁলোকে যাতে এলাৰ্ট হৈ থাকিব পাৰে বা কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে সন্মুখীন হ'বলগীয়া নহয়, তাৰ বাবে এনেদৰেই সতৰ্কতাৰে প্ৰতিখন গাড়ী লখিমপুৰ নগৰত প্ৰৱেশ কৰা প্ৰতিখন গাড়ী এনেকৈ তালাচী অভিযান চলোৱা হৈছে। আৰু সকলোৱে এটাই কথা আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে যে লখিমপুৰ আৰক্ষীৰ ফালৰ পৰাও সতৰ্ক কৰি দিয়া হৈছে যে কোনো ধৰণৰ আপত্তিজনক সামগ্ৰী যাতে ইয়ালৈ অনা নহয়। আমি লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকী আছে, মই অকণমান কথা পাতিব বিচাৰিছোঁ। কেনেধৰণৰ আপোনালোকৰ তালাচী অভিযান চলি আছে? হয়, বৰ্তমান আমি বৰমূৰীয়া তিনিআলিত নাকা চেকিং কৰি আছোঁ। ঠিক এনেধৰণে আমাৰ লখিমপুৰ জিলাৰ আটাইবোৰ থানা আৰু আউটপোষ্টৰ অন্তৰ্গত এৰিয়াবিলাকত নাকা চেকিং আৰু এৰিয়া ডমিনেশ্যন ইণ্টেনচিফাই কৰি দিয়া হৈছে আগন্তুক ৰিপাব্লিক ডেৰ প্ৰতি লক্ষ্য ৰাখি। তেনেধৰণৰ কিবা খবৰ আছে নেকি? না, আমি তেনেকুৱা ডেফিনেট আমি চেষ্টা কৰি আছোঁ। আমি যিমান পাৰোঁ গাড়ী চেকিং কৰি আছোঁ, এৰিয়া ডমিনেশ্যন চলাই থকা হৈছে, CIFs ইণ্টেনচিফাই কৰি দিয়া হৈছে। আৰু আমাৰ ফালৰ পৰা যিখিনি ছিকিউৰিটি মেজাৰ্ছ ল'ব লাগে সেইখিনি লৈ আছে। জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে আৰক্ষীয়ে জনাইছে যে লখিমপুৰৰ প্ৰতিখন থানা বা প্ৰতিখন সদৰ থানাক ইতিমধ্যে এলাৰ্ট কৰি দিয়া হৈছে, প্ৰতিজন আৰক্ষীক এলাৰ্ট কৰি দিয়া হৈছে। ইতিমধ্যেই নিশাৰ ভাগত এনেদৰে প্ৰতিখন গাড়ী লখিমপুৰ নগৰত প্ৰৱেশ কৰা প্ৰতিখন গাড়ী এনেদৰে তালাচী অভিযান চলোৱা হৈছে। লগতে প্ৰতিখন থানাক এলাৰ্ট কৰি দিয়া হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত নহয়, তাৰ বাবে তেওঁলোকক এনেদৰে সতৰ্ক কৰি ৰখা হৈছে। আৰু প্ৰতিজন গাড়ী প্ৰতিখন যাত্ৰীবাহী গাড়ীয়ে হওক বা ব্যক্তিগত গাড়ীয়ে ইয়াত ৰখাই লখিমপুৰ সদৰত প্ৰৱেশ কৰাৰ সময়তে ইয়াত তালাচী অভিযান চলোৱা হৈছে। আৰু আমি দেখুৱাই আছোঁ এয়া বৰমূৰীয়া তিনিআলিৰ প্ৰৱেশ পথৰ দৃশ্য। আৰু বৰমূৰীয়া তিনিআলিৰ হৈ যিসমূহ গাড়ী ইতিমধ্যে অহা যোৱা কৰিছে, সেই প্ৰতিখন গাড়ী কেনেদৰে তালাচী অভিযান চলোৱা হৈছে। আৰু সম্ভাৱ্য কুটাঘাটৰ নীলপৱন সভাপণ্ডিত, এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ। লখিমপুৰৰ পৰা আমাক পৰিৱেশটো দেখুৱাইছে। যান বাহন আৰক্ষীয়ে এখন এখনকৈ বাহন তালাচী চলোৱা পৰিলক্ষিত হৈছে। গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এনে তালাচী অভিযান এতিয়া সুলভ হৈ পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।